শিৱসাগৰ জুনিয়ৰ কলেজ। মোৰ ৰিজাল্ট 94.4%। মই হায়েষ্ট পাইছোঁ ফিজিক্সত 99 আৰু কেমিষ্ট্ৰিত 96, বায়'লজিত 98, মেথছত 95, ইংলিছত 95 আৰু অল্টাৰনেটিভ ইংলিছত 84। মই মেইনলি স্কুলৰ ৰুটিনে ফ'ল' কৰিছিলোঁ, যিটো স্কুলত পঢ়ায় সেইটো ঘৰত গৈ ৰিভাইজ কৰিছিলোঁ আৰু ৰিভিজন কৰিছিলোঁ, কুৱেশ্যন প্ৰেক্টিচ কৰিছিলোঁ ঘৰৰে, আৰু আমাৰ লাইব্ৰেৰী আছে তাৰপৰা কিছুমান ৰেফাৰেঞ্চ বুকছবোৰ লৈ সেইবোৰ চল্ভ কৰিছিলোঁ মেইনলি। অঁ, মই মানে সেইটো টিচাৰবোৰে যে পঢ়াইছিলে সেইবোৰে পঢ়িছিলোঁ মই অকল। টিচাৰবিলাকক মই চবকে ধন্যবাদ জনাম। সিহঁতক পঢ়োৱাৰ কাৰণে মোক বহুত ছাপৰ্ট কৰিলে গোটেই বছৰত, প্ৰেক্টিকেলতো বহুত ছাপৰ্ট কৰিলে, আৰু প্ৰিন্সিপাল মেমে মোৰ এডমিশ্যনৰ ফিজো মানে সেইটো কম কৰি দিছিলে মোৰ কাৰণে, আৰু সেইটো কাৰণে মোক বহুত হেল্প পালোঁ স্কুলৰ পৰা। অঁ, JEE মেইনছ মই এপ্ৰিল এটেম্পটো দিছিলোঁ, তাত মোৰ 97.6% আহিছিলে। কোচিং মই নাই কৰা, এনেই ইউটিউবত অলপ অলপ ভিডিঅ'ছবোৰ চাওঁ আৰু মেইনলি ঘৰত চেল্ফ ষ্টাডি কৰোঁ মই। স্কুলত পঢ়াটোৱে। শিৱসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল 430 জন আছিলে, 33 জন আছিলে। আমাৰ হৈছে আৰ্টছত আছিলে 136 আছিলে, আৰু আছিলে ছায়েন্সত হৈছে 242 আৰু কমাৰ্চত হৈছে 55। তাৰপিছত হৈছে আমাৰ হায়েষ্ট পাইছে আমাৰ ছায়েন্সত ময়ূৰ পদ্মাজনে হায়েষ্ট পাইছে 94.4% পাইছে, আৰু ফিজিক্সত হৈছে ছেকেণ্ড হায়েষ্ট পাইছে অসমৰ ভিতৰত 99% পাইছে। তাৰপিছত হৈছে আমাৰ পাৰ্থ আগৰৱালা আছিলে কমাৰ্চত 94.2% পাইছে, আৰু বিজনেছ ষ্টাডিজত কমাৰ্চত তেওঁ অসমৰ ভিতৰত হায়েষ্ট পাইছে, 100 ভিতৰত 100 পাইছে। তাৰপিছত আছে এজনী স্নেহা গগৈ বুলি এগৰাকী আছে, তেওঁ জিঅ'লজিত অসমৰ ভিতৰত হায়েষ্ট পাইছে 98% পাইছে। গতিকে আমি ৰিজাল্ট লৈ বহুত সুখী, আৰু আমাৰ যোৱা বছৰ আমাৰ গোটেই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আটাইতকৈ ভাল ৰিজাল্ট হৈছিলে, আৰু আমাৰ 3টা ছাবজেক্টত হৈছে আমাৰ জিঅ'লজি অসমৰ ভিতৰত হায়েষ্ট পাইছে, দুজনে 100 ভিতৰত 100 পাইছিলে। গতিকে আমাৰ যিখন স্কুল আছে আমাৰ 2001তে আৰম্ভ হোৱা, গতিকে একাডেমিক্ৰমে আমি তেনেকৈ আমাৰ অসমৰ ভিতৰত হায়েষ্ট পাবলৈ সক্ষম হৈছে, আৰু আমাৰ 25 জনৰ পাইছিলে দুবাৰ, এবাৰ ছায়েন্সৰ পাইছিলে আৰু এবাৰ কমাৰ্চৰ পাইছিলে। এতিয়াতো কুৱেশ্যনটো উঠাই গ'ল। গতিকে আমাৰ কলেজত কিছুমান সুবিধা আছে, আমি যিবিলাক দুখীয়া ল'ৰা ছোৱালী, আমাৰ ঠেলাৱালা বা তেনেকুৱা বেটেৰী ৰিক্সা বা দোকান দিয়া তেনেকুৱা আমি দুখীয়া যিবিলাক ল'ৰা ছোৱালী আছে, আমি তেওঁলোকক আমি ফ্ৰীকৈ পঢ়াওঁ, কিছুমানৰ ফিজ হাফ কৰি পঢ়াওঁ। গতিকে আমি এই ল'ৰাজনৰ যিজন আছে ময়ূৰ পদা, তেওঁকো আমি ফিজ কনচেশ্যন কৰি পঢ়াইছিলোঁ। তেওঁ টিউশ্যন নকৰাকৈ মানে চিট পাইছে, মানে কি টিউশ্যন নকৰাকৈ তেওঁ ভাল ৰিজাল্ট কৰিছে, আৰু তেওঁ কোনো প্ৰাইভেট মানে মেডিকেল ইঞ্জিনিয়াৰিঙত তেনেকুৱা কোচিং নকৰাকৈ তেওঁ JEE ক্লিয়াৰ কৰিছে। ক্লিয়াৰ কৰি মানে JEE 3জনে ক্লিয়াৰ কৰিছে কোনো কোচিং নকৰাকৈ। গতিকে আমি এডুকেশ্যনৰ যিটো আমি গঢ় দিছোঁ আমি প্ৰথমৰ পৰা, সেইটোত আমি বহুত হেপী। গতিকে সেয়াকে কৰিলোঁ। হায়েষ্ট পাইছে, অসমৰ ভিতৰত হায়েষ্ট পাইছে, আৰু বিজনেছ ষ্টাডিজত 100 ভিতৰত 100 পাইছে, আৰু জিঅ'লজিত পাইছে 98 পাইছে। জিঅ'লজিত আছে স্নেহা আগৰৱালা, স্নেহা গগৈ, আৰু আছে বাকী কমাৰ্চৰ যিজন পাইছে বিজনেছ তেওঁ হৈছে পাৰ্থ আগৰৱালা সেইজনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।